আলী ৰহমান হোৱাটো ভুল নেকি অসমত সেই জাগৰুক অসমীয়া ৰাইজে কিন্তু এতিয়ালৈকে সেইটো বস্তুত লাগা নাই লাগিছে কোনটোত যে মিয়া 12 বছৰীয়া ছোৱালীক 4 জনে ধৰ্ষণ কৰিছে কিন্তু এতিয়ালৈকে এনকাউন্টাৰৰ খবৰ মই পোৱা নাই যে এনকাউন্টাৰ অকল আলী ৰহমানকে হয় নেকি দাসক নহয় নেকি দাস বৰ্মন ডেকা এইবোৰক এনকাউন্টাৰ নহয় নেকি জাষ্ট আজি সমান্তৰালভাৱে যদি আমি চাওঁ অসমত তিনিটা ঘটনা আমি দেখিবলৈ পাইছো প্ৰথমতে আমি যদি চাওঁ নলবাৰীৰ গংগাপুৰৰ ঘটনাটো ঠিক আছে দ্বিতীয় ঘটনাটো আমি যদি চাওঁ যে কোৰ ঘটনা ছয়গাঁৱৰ ঘটনা এটা তৃতীয় ঘটনা এটা ঘটিছে যেটো ঘটনা এটো কানেকশন লো ওয়াইফাই আছে নেকি নাই তো তৃতীয় ঘটনা এটা আমি দেখিছো মাজুলীৰ কোনে কোনে দেখিছে এইখিনি ভিক্টৰ দা কি খবৰ মই খবৰ ভাল ঠিকে আছো অকমান সুস্থ হ'বলৈ চেষ্টা কৰি আছো কোনে কোনে দেখিছে তিনিটা সমান্তৰালভাৱে তিনিটা ঘটনা প্ৰথম ঘটনা হৈছে আপোনালোকৰ নলবাৰী দ্বিতীয় ঘটনা মাজুলী তৃতীয় ঘটনা ছয়গাঁও এতিয়া নলবাৰীৰ ঘটনাৰ আসামিক কৰা হল এনকাউন্টাৰ অসমবাসী ৰাইজ সুখী Rose Ali Urofe Asif is no more in this world and he was encountered. দ্বিতীয় ছয়গাঁৱৰ যেটো আসামি আছিলে আলী ৰহমান নে কি আছিলে মই গম নাপাওঁ তেওঁকো এনকাউন্টাৰ কৰা হৈছে কিন্তু মাজুলীত সমান্তৰালভাৱে 12 বছৰীয়া এজনী সৰু ছোৱালী 12 বছৰীয়া ছোৱালী can you just understand কিমান সৰু ছোৱালী 12 বছৰীয়া ছোৱালী 12 বছৰীয়া ছোৱালীক 4 জনে ধৰ্ষণ কৰিছে কিন্তু এতিয়ালৈকে এনকাউন্টাৰৰ খবৰ মই পোৱা নাই এটা মোৰ মনৰ উঠা প্ৰশ্নটো মই সুধিবলৈ বিচাৰো প্ৰথমটো প্ৰশ্ন যেটো মোৰ মনত উঠিছে আলী ৰহমান হোৱাটো ভুল নেকি অসমত যে এনকাউন্টাৰ অকল আলী ৰহমানকে হয় নেকি দাসক নহয় নেকি দাস বৰ্মন ডেকা এইবোৰক এনকাউন্টাৰ নহয় নেকি মোৰ প্ৰথমটো প্ৰশ্ন যেটো মাথাত আহিছে মই নাজানো যে মই আই মাইট বি ৰং মই যেটো পগলা অকমান পগলা মানুহ তো পগলা প্ৰশ্ন মোৰ মাথাত আহিছে যে আজি আলী ৰহমান হোৱা কাৰণেহে এনকাউন্টাৰ হৈছে নেকি দাস বা বৰ্মন বা ডেকা হোৱা কাৰণে এনকাউন্টাৰ হোৱা নাই নেকি প্ৰথমটো প্ৰশ্ন মোৰ এইটো আহিছে নাজানো কাৰ মনত আহিছে মই পগলা হিচাপে মোৰ মনত আহিছে যে মেবি আই মাইট বি লাইক মেবি আই ম্যাড মেবি সামৱেৰ অৰ দি আদাৰ ভিক্টৰ দাস ইজ ম্যাড আলী ৰহমান হোৱাটো অসমত পাপ নেকি মই যেতিয়া সৰু আছিলো মই কিন্তু টিফিন বক্সটো যেতিয়া খুলিছিলে তেতিয়া মই চোৱা নাছিলো আলীৰ টিফিন খাইছো নে মই ৰহমানৰ টিফিন খাইছো তে আজি ডাঙৰ হতে আমাৰ মাজত খুমাই দিয়া হে হিন্দু মুছলমানৰ বিখটোৱে কেনেকৈ প্ৰশ্ৰয় লবলৈ পালে যদি আপোনালোকে তাক জাগা নিদিয়ে ভিক্টৰ দা ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব মই আৰু ক্লাছ নকৰো মই নিজে পঢ়িম মই আৰু ক্লাছ নকৰো কাৰণ অসমত বহুত ভাল ভাল মাষ্টৰ আছে মোৰ দৰে পগলা মাষ্টৰৰ পৰা এনেও কোনো নপঢ়েও সো মই I will not do any more classes. I will start my own studies. মই নিজে পঢ়া আৰম্ভ কৰিম মই আৰু এটা নতুন ডিগ্ৰী লম সো মই সাগে আৰু ক্লাছ নকৰা ফাৰ্স্ট কথা এইটো সো লেটস লিভ ইট আমি মেইন টপিকত আহিব লাগে অসমত আলী ৰহমান হোৱাটো পাপ নেকি যে এনকাউন্টাৰ অকল আলী ৰহমানৰে হয় নেকি আজি প্ৰথমটো প্ৰশ্ন মই যেটো আপোনালোকক সুধিছো যে মাজুলীত 12 বছৰীয়া শিশু 12 বছৰীয়া মোৰ সন্তানটোতকে মাত্ৰ অকমান 5 বছৰ মানে ডাঙৰ হ'ব সেই শিশুটোক ধৰ্ষণ 4 জন মানুহে এন্ড এতিয়ালৈকে সেই এনকাউন্টাৰৰ খবৰ কিন্তু মই পোৱা নাই আৰু জাগৰুক আমাৰ যোনটো অসমীয়া ৰাইজ সেই জাগৰুক অসমীয়া ৰাইজে কিন্তু এতিয়ালৈকে সেইটো বস্তুত লাগা নাই লাগিছে কোনটোত যে মিয়া যে গৰিয়া যে মুছলমান মিয়া গৰিয়া মুছলমান ব্ৰো ভুল কৰিলে কি মিয়া গৰিয়া মুছলমান নহয় কি ডেকা বৰ্মন হাজৰিকা গগৈ দাস XYZ যিকোনো উপাধিৰ হক হিন্দু হক মুছলমান হক শিখ হক খ্ৰীষ্টিয়ান হক পাৰ্চিয়ান হক জৈন হক যি হক সমান হ'ব লাগে আজি মহন্ত টাইটেল এনকাউন্টাৰ হোৱা দেখিলো জানো আমি আজি শৰ্মা টাইটেল এনকাউন্টাৰ হোৱা দেখিলো জানো আজি গাৰ্ড টাইটেল এনকাউন্টাৰ হোৱা দেখিলো জানো মই নাজানো দেই মই পগলা চাগে মেবি এই প্ৰশ্নবোৰ মোৰ মাথাত আহি আছে আপোনালোকৰ মনত আহিছে নাই প্লিজ চেক ইউৰ ডিএম ডেফিনেটলি আই চেক দ্য ডিএম কাৰ মাথাত এই প্ৰশ্নটো আহিছে নে ভিক্টৰ পাগলে অকল ভাবিছে আৰু সেশনটো যোনে যোনে পাৰে অকমান শ্বেয়াৰ কৰি দিব মই মত খাই কৰা সেশন বিলাক আপোনালোকে যেনেকৈ শ্বেয়াৰ কৰে
অকণমান নৰ্মেল ভাল কথা পাতিলেও আপোনালোকে শ্বেয়াৰ কৰিলে খুব ভাল লাগিব। মদ খাই কৰা ছেশ্যনবিলাক আপোনালোকে ৰাতিৰ ভিতৰতে লাখ, 1.5 লাখ, 2 লাখ, 5 লাখ, 10 লাখ, কেতিয়াবা মিলিয়ন গুচি যায়। ভিক্টৰ দাসৰ লগত লগা কাজিয়া এখন যদি ভাইৰেল হৈ যাব পাৰে, তে ভাল কথা ক'লে কেতিয়া ভাইৰেল নহয় কিয়? আজি মই নেদেখিলোঁ মহন্ত এনকাউণ্টাৰ হোৱা, মই নেদেখিলোঁ। মই নেদেখিলোঁ শৰ্মা এনকাউণ্টাৰ, মই নেদেখিলোঁ গাৰ্গ এনকাউণ্টাৰ, মই নেদেখিলোঁ। কিন্তু মই এটা বস্তু দেখিলোঁ যে আলি বা ৰহমান যদি হয় থুক কেলা ভিক্টৰ দা, আলি ৰহমানবোৰে যে বেছি এইবোৰ কৰে। মাজুলীত কৰা 4জন কি সম দুখী নহয় নেকি? ৰোহিত চেত্ৰী কষ্ট হয়েছে। রামরনি ভাই, প্লিজ চেঞ্জ योर माइंडसेट ब्रो। हम्बल रिक्वेस्ट फ्रॉम माई ब्रदर। मे बी आई एम थोड़ा सा पागल, बट देन लाइक শুনক হে, কি হৈছে হে, কওক হে। এনেকে দম দিছ বে, ইমান দম নিদিবি মোক। কমেণ্টত যিডাল দম দিয় তহঁতে, শুনক হে। নিজৰে এনেকুৱা লাগে যে মই কাৰোবাৰ হাজবেণ্ডে যেন। আৰে শুনক হে, ক এইবিলাক চব বাদ দিলোঁ ভিক্টৰ দা। নহয়, মই এটা কথা কৈছোঁ, বিয়াৰ ক'ত মোৰ তোক নকওঁ আৰু, তোৰ কথাটো পিছত পাতিম বাৰু, ঠিক আছে। অ'কে, চ' বাকী কাৰ মাথাত এই প্ৰশ্নটো আহিছে যে আজি মাজুলীত হোৱা 4 অভিযুক্তৰ এনকাউণ্টাৰ এতিয়ালৈকে কিয় হোৱা নাই? এতিয়ালৈকে বৰ্তমান হেল্ল' হাউ ইউ? কি খবৰ ভিক্টৰ দা? ভাল। ৰেকিবুদ্দিন কি খবৰ? ভালে আছ? ৰুবুল, মৃণাল হাজৰিকা, বঢ়িয়া। আমি যুঁজিম, আমি জিকিম। তো মোৰ প্ৰশ্নটো হৈছে যে জুবিন গাৰ্গৰ মাৰ্ডাৰৰ এনকাউণ্টাৰ যদি হয়, মই ফাৰ্ষ্ট কথা বিজেপি জইন কৰিম। ছেকেণ্ড কথা হিমন্ত বিশ্ব শৰ্মাৰ মই গোটেই জীৱনভৰ চাকৰ খাটিম। তৃতীয় কথা, মোক যি কৰিব দিয়ে মই তাকে কৰিম, মোক 50 পইচা মাচুল নালাগে। Criminals should be treated as criminals no matter which religion he is or she is. যদি ভুল কৰিছে, আমি উপাধি চাই এনকাউণ্টাৰ নহয়, আমি এনকাউণ্টাৰ চাম, এনকাউণ্টাৰ কৰিম তেতিয়াহে যদি সি সঁচাকৈ ভুল কৰিছে। Yes or no? আৰু মদ খাবিনে? মদ মই সদায় খাম যদি মদ লিগেল অসমত। উৎপল দাসে কৰা প্ৰশ্নটোৰ উত্তৰ এইটো, মদ মই সদায় খাম যদি মদ লিগেল। ঠিক আছে? য়েছ। যদি মদ অসমত লিগেল, মদ মই সদায় খাম, ডেইলি খাম। তোৰ বাপেৰে পইচাত যদি খোৱা নাই, তেনেহ'লে তই সুধিব অধিকাৰো নাই। ঠিক আছে? তো এইবিলাক ফাল্টু কথা নুসুধিবি, ভাল টপিক এটাত কথা পাতি আছো। ঠিক আছে। ছেকেণ্ড কথা, ইউনিফৰ্ম চিভিল কোড কোনে ভালকে বুজি পাইছে? ইউনিফৰ্ম চিভিল কোড মানে কি? ইউনিফৰ্ম কি খালে আপুনি? অকণমান ভাত চাত খাইছো। মই অকলে থাকো ভাই। ভিক্টৰ দাসে অকলে থাকে। ভিক্টৰ দাসক উঠাবহে 150-200 মানুহ আহে, এখন দুখন গাড়ী নাহে, 22-25খন গাড়ী আহে। ভিক্টৰ দাস অকলে থাকে। আৰু ভিক্টৰ দাস পলায়নবাদী মনোভাৱৰ মানুহ নহয়। চবেই জানিব যে ভিক্টৰ দাসক যদি কেতিয়াবা এনকাউণ্টাৰ কৰে, ভিক্টৰ দাস পলোৱা নাই। ঠিক আছে? ভিক্টৰ দাস নপলায়। তো নিউজত এনেকে বজাব নালাগে যে ভিক্টৰ দাসে আৰক্ষীৰ হাতৰ পৰা বন্দুক কাঢ়ি পলাবৰ চেষ্টা কৰা সময়ত ভিক্টৰ দাসৰ ক'ত পিঠিত গুলিওৱা হয়। আমি পিঠিত নুগুলিয়াবি, ইয়াতে হেডশ্বট দিবি, হেডশ্বট। যদি ভুল কৰোঁ, হেডশ্বট মই খাবলৈ ৰেডি। যদি ভিক্টৰ দাসে যদি ভুল কৰে, ভিক্টৰ দাসে ইয়াতে হেডশ্বট ল'ব, হেডশ্বট। ভিক্টৰ দাস ইমান কমজুৰি মাল নহয় বে, বহুত খাইছোঁ মই জীৱনত। বুজি পাইছানে নাই? য়েছ। তো যিমানখিনি মানুহ আছে, আপোনালোকৰ মনত যদি সেম প্ৰশ্ন আহিছে, তেনেহ'লে সেইখিনি বস্তু আপোনালোকে শ্বেয়াৰ কৰক। টেগ কৰক হিমন্ত বিশ্ব শৰ্মাক, টেগ কৰক CMO অফিচক, টেগ কৰক DGP অসমক, টেগ কৰক যে আজি আলি বা ৰহমানৰ যদি এনকাউণ্টাৰ হৈছে, তেনেহ'লে মাজুলীৰ 4 অভিযুক্তৰ কি হ'ব? লেটছ থিংক। আৰু ছেকেণ্ড কথা, এইটো আহ্বান কৰিবলৈ লৈছোঁ যে মই আৰু ক্লাছ নকৰাওঁ। ভিক্টৰ দাস উইল নট ডু এনি ক্লাছ। I am just taking a retirement from the classes. ADRE 3.0 ক্লাছ ষ্টাৰ্ট হ'ব নেকি? নহয়, মই আৰু কেতিয়াও ক্লাছে নকৰোঁ। I am লিভিং, মই ৰিটায়াৰমেণ্ট লৈছোঁ। মই ভাল মাষ্টৰ হ'ব নোৱাৰিলোঁ, চ' মই মাষ্টৰ গিৰিয়ে বাদ দিলোঁ। আৰু টেগ কৰক। আৰে আপোনালোকে ইমান পঢ়া শুনা কৰাৰ পিছত যদি আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাজানে, এতিয়ালৈকে বৰ্তমান যদি মই মদ খাই থাকিলেও মানুহৰ শ্বেয়াৰ দেখা পাই আপোনালোকে পাগল হৈ গ'লে, ইয়ে বে কি শ্বেয়াৰ কৰিব?
উদ্ভণ্ডালি যদি কৰিলোঁ হয় লেংটা হয় চবেই এনেকুৱা এক ৰাতি নালাগে 12 ঘণ্টাত ব্ৰ' বি লাইক ভাইৰেল মেন ঠিক আছে তো আৰু কোনোবা এটা সুধিছে কুকুৰ মাৰাৰ কথা মই এটা কথাই কৈছোঁ কুকুৰ যদি ভিক্টৰ দাসে মাৰিলে হয় তেনেহ'লে সেই ভিক্টৰ দাসে কুকুৰ মাৰা ভিডিঅ' থাকিলে হয় আজিলৈকে সেই ভিডিঅ'টো যদি আপুনি দেখা নাই তেনেহ'লে মিছা অপমান অপযশ মোক দিবলৈ চেষ্টা নকৰিব মই বহুত বেছি হেণ্ডেল কৰিব পৰা মানুহ মোৰ 65টা কেছ চলি আছে চ' আই থিংক লাইক ইউ শুড আণ্ডাৰষ্টেণ্ড হাউ মাছ ষ্ট্ৰেছ আই কেন হেণ্ডেল ব্ৰ' বুজি পাইছ ন অ'কে অকণমান কথা পাতোঁ বহুত দিন কাৰো লগত কথা পতা নাই আজ তক ঠিক আছে অলপ কওক ভিক্টৰ দা অ'কে নতুন ফ'ল' বেক দিয়ক ভিক্টৰ দা অ'কে ঠিক আছে ভালকৈ কথা পাতোঁ অকণমান ভাল কিবা প্ৰশ্ন যদি আপোনালোকৰ আহিছে